হোজাইত উত্তৰ মাংসসহ আটক 4 গৰাকীকৈ লোক। হোজাইৰ আমলি পুখুৰীৰ পূব কান্ধুলিমাৰীৰ পৰা কাটি থকা অৱস্থাত যোগীজান আৰক্ষীয়ে জব্দ কৰে উত্তৰ মাংসখিনি। আমলি পুখুৰীৰ আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটি থকা অৱস্থাত জব্দ কৰা হৈছে উক্ত উত্তৰ মাংসখিনি। আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে আজিজুৰৰ 2 পুত্ৰসহ আন 2জন লোকক। উল্লেখ্য যে হোজাই জিলাৰ ইছলামনগৰ অঞ্চলত ৰাজস্থানৰ পৰা প্ৰায় 12টাকৈ উট সৰবৰাহ হৈছিল দুদিন পূৰ্বেই। হোজাই জিলাৰ বিভিন্ন ঠাইৰ উপৰিও এই উট সৰবৰাহ হৈছিল যোগীজানৰ আমলি পুখুৰীত। আজি পুৱাৰ ভাগত কাটি থকা অৱস্থাত আৰক্ষীয়ে মাংসসহ আটক কৰিবলৈ সক্ষম হয় 4জনকৈ লোকক। অৱশ্যে উত্তৰ মাংসৰ বৈধতা আৰু অবৈধতা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে। কওকচোন কি ক'ব? যিহেতু আজি ৰাতিপুৱা মানে পূবকান্দুলিমাৰী গাঁৱত মোৰ এৰিয়া হয়, ইয়াতে এটা কোনোবা পাবিজুৰিৰ মানুহে উট এটা আনি ইয়াতে হাজিৰা কামলা লগাই কাটিলে। মোক খবৰ দিলে থানাৰ পুলিচে। মই আহি চালোঁ বস্তুটো। চোৱাৰ পাছত সিহঁতক সুধিলোঁ। সোধাৰ পাছত সিহঁতে কৈছে মালিকটো হ'ল পাবিজুৰি। পাবিজুৰিটো হ'ল এই আমাৰ কি কয় ইছলামনগৰৰ সিফালে হ'ব, কাপাজবাৰীৰ ফালে। কিন্তু আমিও চালোঁ মালটো যে আনিছে বা উটটো যে আনিছে, উটটোৰ কাগজ পত্ৰ এনে ঠিকেই আছে, কিন্তু কাটাৰ কোনো পাৰ্মিশ্যন আছে নে নাই, সেইকাৰণে ইয়াৰ পৰা 3জন মানুহক উঠাই লৈ গ'ল থানাত সোধপোছৰ কাৰণে। সেইবিলাক এতিয়া চাই আছে থানাত। এতিয়া কাগজ পত্ৰ যদি অ'কে আছে তেনেহ'লে সিহঁতে এই উটটো হয়তো বৈধই হ'ব। ৰাজস্থানৰ পৰা আনিছে। কাগজ মতে আমি পাইছোঁ উট চৰাইটো ৰাজস্থানৰ হয়। কিনি অনাটো সত্য, কিন্তু বাকী কাটাৰ কিমানখিনি পাৰ্মিশ্যন আছে সিহঁতৰ ওচৰত আমি নাজানো। এই যোনজন মালিকে ইয়াতে আনিছিলে এই মালিকজনকো এতিয়া থানাত মানে সোধপোছৰ কাৰণে লৈ গ'ল। নামটো কি? নামটো নাজানো মইতো পূব কান্দুলিমাৰী এৰিয়া গাঁওবুঢ়া। পাবিজুৰি মানুহটো ময়ো চিনি নাপাওঁ। টোটেল কেইজনক আটক কৰিলে? টোটেল ইয়াৰ পৰা 3জনক উঠাই নিছে সোধপোছৰ কাৰণে। পাছত মালিকজন আহিছে কাগজ লৈ অহাৰ পাছত মালিকজনকো থানাত লৈ গ'ল।